সুপেন্দ্ৰদা আপুনি ইয়াতে ৰিদম কালচাৰেল একাডেমীত আহি কেনেকুৱা পালে আজি আহি ইয়াতে? মোৰ বিৰাট ভাল লাগিল। মই বিৰাট সুখ পাইছোঁ ইয়াত আহি পেলাই। মই যিটো মানে ভবা নাছিলোঁ তাতকৈ বেছি ভাল লাগিছে। আৰু মোৰ এটা বস্তু বহুত বেছি ভাল লাগিছে যে মৰিগাঁও ৰাইজে আৰু মোৰ বন্ধুহঁতে মিলি পেলাই এটা ধুনীয়া এটা অনুষ্ঠান ইয়াত আয়োজিত কৰিছে, য'ত সৰু সৰু কণমানি বাচ্ছাবিলাকে শিকি পেলাই যাতে সিহঁতৰ জীৱনলৈ আগবাঢ়ি যাব পাৰে। চ' মিউজিকেল এনি কাইণ্ড অফ, যেনেকৈ আপোনাৰ গান হ'ব পাৰে, ডান্স হ'ব পাৰে, তাৰপিছত আপোনাৰ কি কয় কোৰিঅ'গ্ৰাফি হ'ব পাৰে, লিড গিটাৰ হ'ব পাৰে, কীবৰ্ড হ'ব পাৰে, তবলা হ'ব পাৰে। গতিকে মই বিৰাট ভাল পাইছোঁ আৰু মই আশা কৰোঁ। আপুনি মৰিগাঁৱলৈ আহি কেনেকুৱা পাইছে আজি? মই বিৰাট ভাল পাইছোঁ। মৰিগাঁওখন কেনেকুৱা লাগিছে আপোনাৰ? মই প্ৰায় আহোঁ ইয়াত আৰু আগতো বহুতবাৰ আহিছোঁ, কিন্তু ইয়াত আহি খুব বেছি ভাল লাগিছে। আজি অনুষ্ঠানটো কৰি খুব বেছিয়ে ভাল লাগিছে। ৰিদম কালচাৰ একাডেমীৰ কাৰণে আপুনি কিবা কৰিব বিচাৰে? নিশ্চয় কৰিম, কাৰণ এই ৰিদম একাডেমী যিটো কালচাৰেল কমিটিটো হয় তাৰ লগত ময়ো জড়িত আছোঁ, ময়ো আছোঁ এখেতৰ লগতো। আৰু আমি বহুত আগলৈ চিন্তা কৰিছোঁ যাতে স্কুলটো আমি আৰু অসমত বিভিন্ন জেগাত আমি যাতে চলাব পাৰোঁ, দিব পাৰোঁ, তাৰো আশা কৰি আছোঁ। ভাল ভাল টিচাৰ্ছ কিছুমান আমি কথা পাতিছোঁ, যিবিলাক কথা পাতি পেলাই আমি অলৰেডি ঠিক কৰিছোঁ। যেনেকৈ মোৰ নিজৰ চিনাকি এজন আছে জুলফিকাৰ ছাৰ, তেওঁৰ লগত মই কথা পাতিছোঁ। তেওঁ ভাতখান্দি ইউনিভাৰ্চিটিৰ পৰা আপোনাৰ নিপুণ কৰি আহিছে তবলাত, তেওঁৰ লগত কথা পাতিছোঁ। তাৰপিছত মই আৰু কিছুমান ভাল ভাল এনেকৈ শিল্পীৰ লগত কথা পাতি আছোঁ। সিহঁতে মোক কৈছে আৰু মোক কথাও দিছে যে আহি পেলাই তেওঁলোকে নিশ্চয় যেতিয়া সময় পায় ইয়াত আহি পেলাই সৰু সৰু যিবিলাক আমাৰ ষ্টুডেণ্টছ হয় সিহঁতে শিকাব। আৰু গতিকে আশা কৰোঁ ভাল হ'ব লাগে। ঠিক আছে, ধন্যবাদ। ৰিদম কালচাৰ একাডেমী তেখেতলোকৰ মানে প্ৰতিষ্ঠা দিৱস হয়, প্ৰত্যেক বছৰে পাতোঁ। প্ৰতিষ্ঠা দিৱসত আমি এটা প্ৰগ্ৰাম পাতোঁ, যি নেকি নৃত্য কৰ্মশালাৰ শেষত ল'ৰা ছোৱালীবিলাকে নাচিবৰ কাৰণে ষ্টেজ লাগে, সেইটো কাৰণে এই প্ৰগ্ৰামটো প্ৰত্যেক বছৰে পাতোঁ। আৰু আশা কৰোঁ এনেকৈ আগলৈ গৈ ল'ৰা ছোৱালীক বাহিৰলৈ নি আমাৰ মৰিগাঁও তথা অসমৰ নাম উজ্জ্বল কৰক, তেনে কামনা কৰিছোঁ। লগতে আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে আমাক সহায় কৰিছে, তেওঁলোকলৈ ধন্যবাদ। আৰু এই অনুষ্ঠানটো আমি আগলৈ পাতি থাকিম, তাৰে কামনা কৰিছোঁ। আজি বিশিষ্ট অতিথি বুলিবলৈ আপোনাৰ চাৰেগাঁওপাৰ 2004 চনৰ যিটো সুখপেন্দ্ৰ সিং ৰাণাচাপ হৈছিলে, তেখেত আহিব গীত গাবলৈ। আমাৰ অজয় ডেকা আছে মৰিগাঁৱৰে, তেখেতে এখন নাটকৰ সৰু ল'ৰা ছোৱালীক নাটক শিকাইছে। লগত মোৰ বন্ধু দেৱজিৎ বৰদলৈ, তেওঁ এজন ভাল ডেন্সাৰ এণ্ড ভাল ট্ৰেইনাৰ, তেওঁ এজন শিক্ষক। উমেশ ডেকা, তেখেত এজন ভাল গায়ক, ভাল অভিনেতা। ৰাজীৱ বৰদলৈ, তেওঁ এজন ডান্সৰ টিচাৰ হয়। বাকী মোৰ লগত দেখিছেই বাবু, তেওঁলোক চবেই মোক সহায় কৰিছে। এয়া মোৰ ছাৰ তুল্য যদিও আমাক বহুত আগৰ পৰাই সহায় কৰিছে। তেওঁ এই প্ৰগ্ৰামটোক বহুত বছৰৰ পৰা, আজি বা 7 বছৰ ধৰি তেখেতে আমাৰ লগত এই প্ৰগ্ৰামত জড়িত হৈ আছে। আৰু এই প্ৰগ্ৰামটো হোৱা আজি আমাৰ 7 বছৰ ৰানিং হৈছে। আমি আগলৈ এনেকৈ আৰু আগুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। আপোনালোকৰ সহায় লাগে, সহযোগিতা লাগে, এনেকৈ আগুৱাই যাবলৈ চেষ্টা কৰি আছোঁ। নহয়, অকল ডান্সেই নহয়, ইয়াৰ মানে স্কুলখনত অভিনয় আছে, গীটাৰ আছে, তবলা আছে, গীত আছে, ডান্স আছে। অকল ডান্স বুলিয়েই নহয়, গোটেই কালচাৰকেইটা আমাৰ এই স্কুলখনত সোমাই আছে। তো চব মানে কালচাৰৰ প্ৰগ্ৰাম যিমানকেইটা আছে গোটেইকেইটা ইয়াত অনুষ্ঠিত কৰা হ'ব। তথা সকলো প্ৰগ্ৰামেই হ'ব, ডান্স, নাটক, গীত, আপোনাৰ গীটাৰ, তবলা, চব অনুষ্ঠানেই হ'ব।